হ্যাপি ইন্ডিপেন্ডেন্স ডে বাপা চাৱে বাপা আৰু বাপাৰ কি হৈছে মাই এইখিনিত ভাই পোকাই কামুৰি দিছে কিবা কামুৰি এটা ফিকি গৈছে আৰু এই আমাৰ মুকুট দাদা আহিছে মুকুট দাদা কি খবৰ হা কিমান ভাল মুকুট দাদাৰ ভইচটো পূৰা BA MA পঢ়া চলিৰ নিচিনা আৰু মানুহটো পূৰা দ্বিতীয় শ্ৰেণীৰ পঢ়াৰ নিচিনা পূৰা অলগ অলগ নে আৰু নমস্কাৰ বুলি কৈছোঁ নমস্কাৰ বা মোবাইল চাবা মোচন বাপা এনেকৈ আৰু চলিৰ লগত অলপ টাইম দি থাকিব লাগে হয়নে তুমিয়ে মোৰ জোনাকী পৰুৱা তুমিয়ে মোৰ অমলতা তুমিয়ে মোৰ পচা ধুন্দুলি তুমিয়ে মোৰ গৌৰাবা কঠীয়া তুমিয়ে মোৰ ভাল বস্তুৰ নাম কোৱা নাই তাৰমানে তুমিয়ে মোৰ পাত চাধা তুমিয়ে মোৰ পচা বিলাহী হেপি ইণ্ডিপেণ্ডেন্স ডে জয় হিন্দ কাট ডালুঙ্গা দুশ্মনকো সাইড दुश्मनों काट दूंगा जय हिंद जय भारत जय श्री राम কালি কি লে ৰ এই তিৰি মুন্হিৰগিলা লাগা লাগি হৈয়ে থাকে এইবিলাক কাজিয়া লাইট কেছ কাজিয়া পেচালক গুৰুত্ব নেদবি মানে এটা কথা মানে কাজিয়া পেচাল নহ'লে সংসাৰৰ মজা নাই বুজি পাইছা কাজিয়া পেচাল লাগবই সেই বুলি বেছি মৰম কৰি দিলে গা মূৰৰ ওপৰত উঠব সেনেকুৱা ধৰণৰ কথা কাজিয়া পেচাল লাগিলেহে বস্তুটো ভুলৰ শুধৰণি হ'ব বুজি পাইছা নাই আৰু যোনে নিজৰ ভুলটো বুজি নাপায় তেতিয়া কাজিয়াটো হ'বই না কাৰণ এখন গৃহস্থী দায়িত্ব মোৰ বহুত বেছি আছে হয়নে নহয় আছেনে নাই চলি এটা সৰু চলি এটা ডাঙৰ হৈ এইবোৰ দুদিন পিছত তাক কণ্ট্ৰল কৰিব লাগিব সি বা আকৌ কি কৰে যায় হয়নে নহয় বহুত দায়িত্ব আছে গতিকে যদি কথা নুশুনে তেতিয়াহ'লে দেখাব লাগিব দম দিব লাগিব বুজাবও লাগিব আৰু তাতকৈও যদি অধম হয় আৰু কিবা কিবি হৈ যাব লাগিব তাৰমানে তথাপিও আকৌ নিজস্বটো বা ঘৰৰ যিটো পৰিৱেশৰ হেৰিটো বাদ দিব নোৱাৰা না বুজি পাইছা নাই চবকে ভাল কৰি ৰাখিব লাগিব এতিয়া তই কিবা এটা ভুল কৰিবি আকৌ ন গালি পাৰি মায়ে কিবা ভুল মাইক কম হয়নে নহয় চবকে ৰণ হ'লেতো এতিয়া বয়সত সৰু চলি তাকতো পিটিও দিব পৰা যাব বুজি পাইছা না সেনেকৈ দুনীয়াখন চলিব সেনেকৈ ঘৰখন চলিব নহ'লে দেখোঁ একে চবকে যদি গা এৰা দিওঁ চবে দেখোঁ একে নিজৰ মতে নিজৰ কামবিলাক কৰি ফুৰিবই বুজি পাইছা না জীৱনটো কেনেকুৱা জানাই দেখোঁ মানুহ বিচলিত হওঁতে বেছি সময় নালাগে ৱেলকাম টু মাই লাইফষ্টাইল ব্লগ আজি মানে 15 আগষ্টৰ কাৰণে পূৰা গা পা ধুই পেলাই কি ল'লোঁ আৰু মায়ে কি কৰি আছে মায়ে ভাত বনাই আছো ভাত দুটামান খাই উঠি পেলাই মোৰ আজি প্লেন বহুতখিনি আছেই বুজি পাইছা না একবাৰ কওঁ জয় হিন্দ জয় ভাৰত অঁ দেশ ৰাজ্য চব তাৰপিছত ডিষ্ট্ৰিক্ট তাৰপিছত গৃহস্থী তাৰপিছত তই মই মোৰ নিচিনা মানুহ আৰু বিভিন্ন সময়ত বহুতে হয়তো ভাবেই মানে বহুতে মোক আগতে কমেণ্ট কৰিছিল মানে কিবা এটা সৰুকৈ চিনেমা এখনৰ কাৰণে মই ভিডিঅ' বনোৱাৰ কাৰণে মোক কৈছিল যে তোৰ জাতীয় চেতনা নাই বা হেৰি নাই দেশৰ বৰণ কিবা কিবি কৈছিল এখন গামোচা এখন অসমীয়া জীৱনে মৰণে সদায় মই অসমীয়াৰ হৈ সদায় লাগিম সদায় আছোঁ কিন্তু আমাৰ জাতিৰ লগত ধৰ্ম চাব লাগিব ধৰ্মৰ লগত আমাৰ দেশ চাব লাগিব আমি যিহেতু মানে স্বাধীন ভাৰতৰ নাগৰিক আমি যেতিয়া ফৰ্মত ফিল আপ কৰোঁ নেশ্যনেলিটি ইণ্ডিয়ান বুলি লেখোঁ গতিকে প্ৰাউড টু বি এ ইণ্ডিয়ান আজি পূৰা পতাকা উত্তোলন কৰিম তাৰপিছত দেখাই আছোঁ এনজয়টো কৰিবই লাগিব এনজয় কৰিব লাগি যাম তাৰ আগতে আমাৰ গাঁৱত মানে সুন্দৰকৈ দিহানাম প্ৰতিযোগিতা পাতিছে একদম ফিল্ডত পূৰা এয়া ষ্টেজ বনাইছে মজা অহাকালি হ'ব দিহানাম প্ৰতিযোগিতা আমি থাকিমে বাৰু পুৰুষ মহিলা উভয়ে মানে ইয়াতে হ'ব নাম চকী 500-600 চকী আনিছে ধুনীয়া আহিব আপোনালোক নাম ধৰবিনে খুলটুক দল বনাও নাই গাঁৱৰ অসম ভিত্তিক নাম প্ৰতিযোগিতা হয়নে দল ওলাব লাগে পুৰা আমি এনে বাৰু কম্পিটিশ্যন নকৰোঁ সেইটো গাঁৱৰ চুবাতে এইটো কম্পিটিশ্যন ভাল নালাগে না এনে আহিবনে বহুত দূৰৰ আহিবনে হে নবদাই গম পাব বহুত দূৰৰ পৰা আহিব যিহেতু অসম ভিত্তিক দিহানাম প্ৰতিযোগিতা নহয়নে ভাল লাগিব গাঁৱতে হৈছে এবাৰ এই বা ক'ৰ পৰা আহিলা তোমালোক ক'ৰ পৰা আহিলা হা পতকা এয়া
বা জয় হিন্দ বুলি কৈ দিয়া এখন মূল গেট মানে আমাৰ নামৰ দিহানাম প্ৰতিযোগিতা অসম ভিত্তিক যেতিয়া মানে অখণ্ড ভাৰত আছিল তেতিয়া আমি মানে কিমান মানে তলত আছিলোঁ মানে আমাৰ ভাৰতবৰ্ষখন কিমান তলত আছিল প্ৰথমতে ব্ৰিটিছে ৰাজত্ব কৰিলা তাৰপিছত মোগলে ৰাজত্ব কৰিলা বহুত আৰু কিন্তু 1947 চনত যি মানে ধৰ্মভিত্তিক বিভাজন হৈছিল সেই বিভাজনত মানে ব্ৰিটিছো গুচি গ'ল তাৰপিছত এফালে আপোনাৰ পাকিস্তান ডিভাইড হ'ল 14 তাৰিখে পাকিস্তানৰ স্বাধীনতা দিৱস 15 তাৰিখে আমাৰ গতিকে আজি 15 আগষ্ট বহুত বেছিয়ে মানে ফ্ৰীনেছ অনুভৱ কৰিছোঁ বহুত হেপী আৰু আজি একদম বেলেগ একো কাম চাম নাই আজি ধুনীয়াকৈ 15 আগষ্ট পালন কৰিম গতিকে আমি সকলোৱে একবাৰ কমেণ্টত লিখি দিওঁ ভাৰত মাতা কি জয় আপোনালোকে হয়তো ভাবিছে গাড়ী লৈ ক'ত যাই আছে কিন্তু পিজিত আহিছোঁ পিজিখন আমাৰ ছেকেণ্ড ঘৰ টাইপ হৈ গৈছে নে ভাই আৰু অ' মাই গড ভাৰত মাতা কি আৰু শিৱ এয়া শিৱই লগ দিছে যদি আৰু সত্যম শিৱম সুন্দৰম নে কি বন্দে মাতৰম আমাৰ ল'ৰাবিলাক আছে নাই ভিতৰত ভাৰত মাতা কি যে কি কৰি আছিলি পঢ়ি আছা ভাৰত মাতা কি জয় হিন্দ পতাকাখন তলত দিম বুলি ভাবিছিলোঁ কিন্তু ছাতৰ ওপৰত দিওঁ যাতে চবে দেখা পায় আৰু পূৰা এয়া আমাৰ ৰেডি কৰি আছে চাকি তাকি এয়া পতাকা বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম ভারত মাতা কি জয় ভারত মাতা কি জয় ভারত মাতা কি জয় আমাৰ এতিয়া নেশ্যনেল ফ্লেগ হোষ্টিং কৰা হৈ গ'ল পিজিত আৰু ল'ৰা 2-4টা মানে 15 আগষ্টৰ কাৰণে ঘৰত গুচি গৈছে আৰু বাকী যি কি নহওক এতিয়া ঘৰত যাম ঘৰত যাই উঠি কিনে আমাৰ যিবিলাক পুৰণা মানে চাইল্ডহুড ফ্ৰেণ্ডৰ লগত অলপমান ভাৰত মাতা কি বঢ়িয়া বঢ়িয়া আহিম বুলি আইভায়ে হোৱা নাই মানে আমাৰ মঙলদৰে জিঅ'দাৰ তাত আহিলোঁ আজি আৰু সুযোগ 15 আগষ্ট বুলি কিনে জিঅ'দা এবাৰ মাত দি থৈ যাওঁ জিঅ'দাহাত যিহেতু চলচ্চিত্ৰৰ লগত জড়িত মানুহ গতিকে জিঅ'দাৰ লগত কিবা এটা কৰিবৰ কাৰণে বিশেষ মন আছে সেইকাৰণে চিম্পলকৈ মানে অলপমান জিঅ'দাৰ লগত একদম ওপৰলৈকে উঠি আহিছিলোঁ আৰু এইটোৱে হৈছে জিঅ'দাৰ চেম্বাৰ বুলি ক'ব লাগিব ষ্টুডিঅ' মানে জিঅ'দাই যিবিলাক মানে কল্পনা কৰে যিবিলাক ভাবে মানে নাটক হওক কিবা হওক গোটেইখিনি মানে ইয়াতে হেৰি কৰে আমি আহি কিনে লুক কৰোঁ আৰু এই জিঅ'দাই নতুনকৈ কিবা এখন নাটকৰ মই অলপতে সুদৰ্শন থিয়েটাৰ চাচনি নাহৰকটীয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্ট তাতে দেউতাৰ পুৰণা এখন কনচেপ্ট এটা আমি নতুন ৰূপত ফুড বুলি আমি সুদৰ্শন থিয়েটাৰ মঞ্চৰ ডাইৰেকশ্যনখিনি মই কৰিছোঁ স্ক্ৰিপ্ট দেউতাৰ হয় আৰু ৱেব ছিৰিজ এখনো আহি আছে ৱেব ছিৰিজ এখনো আহিব আমি জেতুকাপাতৰ ৰং ৱেব ছিৰিজ নহয় সেইখন চিনেমা চিনেমা সেইখন আইড'টপিজৰ বেনাৰত আহিব সেইখনৰ আমি প্ৰমোৰ কাম চলি আছে আমাৰ আমি 20 তাৰিখে প্ৰমোটো ৰিলিজ দিয়াৰ কথা ভাবিছোঁ যদি বিশেষ একো অসুবিধা নহয় বাকী আৰু কি কম 15 আগষ্ট বুলি আহিল আমি একেলগে চাহ খালোঁ বহুত কথা পাতিলোঁ আৰু তাৰমানে ময়ো যিহেতু ভিডিঅ' বনাই থাকোঁ ব্লগিং আৰু এক্টিঙতো ইণ্টাৰেষ্ট আছে গতিকে জিঅ'দাৰ লগত কিবা এটা ডিছকাশ্যন কৰিব পাৰোঁ নেকি আমি এটা সেনেকুৱা ধৰণৰ এটা আলোচনাটো আছোঁ কি আমি কিবা এটা কৰিব পাৰোঁ নেকি ভালকৈ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰোঁ ন আমি ডন চালৈৰ গোটেই যিখিনি পৰিয়ালবৰ্গ যিখিনি ছাবস্ক্ৰাইবাৰ যিখিনি ভিউৱাৰ্ছ যিখিনি দল চালৈ বুজায় সমূহ মানুহখিনিক শুভাকাংক্ষীখিনিক 15 আগষ্টৰ শুভেচ্ছা জনালোঁ 12টা 13টা 14টা 15টা কেইটা হৈছে হিচাপ নাই এয়া গোটেইবিলাকে আমি এতিয়া আজি ক'ত যাম ঐ ক'ত যাম ছাৰ আমি এতিয়া পিজিত যাম হেই আমি এতিয়া ভৈৰৱকুণ্ডত যাম পিজিত যাম অ' ছাৰ আমি ক'ত যাম আজি ক'ত যাম বা হা গম নাপাওঁ ভিডিঅ' আৰু গোটেইবিলাক যাম মোটামুটি 15-20টামান আছে নহয় পৰক ব'ল জয় হিন্দ ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি এই ফৌজি তুমিয়ে কোৱা নাই দেখো কৌ ভাৰত মাতা কি যায় এই বঢ়িয়া বন্দে মাতৰম তোমাক পাঠানি হেন লগা হৈছে এই আমি ভৈৰৱকুণ্ডতে গুচি আহিলোঁ তামাম বৰষুণ বে এয়া মানুহ এইফালে ভৰ্তি নে বৰষুণ দি আছে বেয়া জোৰত মোটা এটা লাগছে মানে মন নহয় কাৰ লাগছে হা বিয়া জোৰত লাগছে ঠিকি গৈছি না বাগিটা এইফালে বহি আছোঁ বেলডালা হেঁচা মাৰি ধৰিছে 400 ৰিটাৰ্ণ কৰি দিছে হা 100 না 100 টকা ফিজ ল'লে এয়া গেট পাৰ হ'ম এতিয়া
বতৰটো খালি একদম পুৰা বৰষুণ চৰষুণ দি ৰোমান্টিক বতৰ একে আমি দুটাই আজি আলিংগন কৰিম পাহাৰৰ মাজত পাহাৰৰ ফাকত শিলৰ ফাকত তুমি ৰোমান্টিক নকৰা নেকি মোৰ লগত এই চা পাহাৰ এই চা নদী তহঁতৰ গাৰ্লফ্ৰেণ্ডে তহঁতক আহিবাই নেদে আমি পাহাৰ চাব আহিছো হয় না এই তহঁত ঘৰত ঘুমাই থাক তহঁতৰ কাম নাই এয়া দেখিছা নদী এয়া পাহাৰ 15 আগষ্ট গাৰ্লফ্ৰেণ্ডে আহিবা দিয়া নাই সিহঁতক এই তি থকা মানুহ আছে কিন্তু তাকেতো গোটেই তিৰি থকাও আছে গাৰ্লফ্ৰেণ্ডো আছে চবৰে চব আছে কিন্তু তহঁতক আহিবা নেদে কাম নাই তহঁতৰ হয়নে নহয় কাম নাই আৰু কাম নাই বৰষুণে মানুহ কমেই দিছে পুৰা গোটেই জাগাগিলাক চেৰেলি ভেৰেলি হৈ গৈছে মানে যদি বতৰ ভাল হৈ লয় এইবিলাক জাগা মানে মানুহ ভৰ্তি হৈ গ'ল হয় এতিয়াও আছে বহুত বাইক লৈ লৈ আহিছে একদম দোকানে দোকানে ৰৈছে মানে বহুত কিবাকে এখন ত্ৰিপাল পাইছে ঐ এটাই কি ত্ৰিপালৰ তলত দিব নেকি কৈছি নে সোধচোন খানাটো বনাই দিয়ক উপায় নাই দাদাকে ধৰছোঁ আৰু জাগা জাগা নাই যিহেতু বাইদেউ বনাই দিয়ক হে হোটেলতে এয়া চা নদী নদী তহঁতক আহিবাই নেদে মাইকীগিলাকে আৰু এই গাৰ্লফ্ৰেণ্ডগিলাকে ঘৰতে থাক তহঁতে এনজয় বুলি কোৱা বস্তুটোৱে নাই পিঠ মৰি গৈছে তহঁতৰ মধ্য অসম বা নামনি অসমত মানে যিমান বানপানী হয় এইবিলাক পানী পাহাৰৰ পৰা নামি অহা এইবিলাক পানীয়ে একদম গোটেই অসমখন বানপানী কৰি দিয়ে এইবিলাক গাইজ মোৰ ভাগত পৰিছে স্কিন আৰু তোৰ ভাগত কি পৰছে এই বস্তুগিলাক এতিয়া আমি পুৰা দলঙৰ তলত খাম পানীৰ বিষয়ে প্ৰাণীৰ প্ৰাণ পানীয়ে মেইন বস্তু পানীৰ বিষয়ে ৰচনা এটা কোৱাচোন পানী বিভিন্ন প্ৰকাৰত থাকে কিছুমান পানী খালে মানুহ মাতাল হয় শক্তি পায় আৰু পানী বিভিন্ন ধৰণৰ কালাৰৰ লগত কথা কালাৰ আহিছে তাৰমানে এইটো শক্তিটো পাই তাৰমানে এইটো কিন্তু বগা পানী দেই গাইজ নৰ্মেল ফ্লেভাৰ আমি ভাল চলি এইটো নৰ্মেল ফ্লেভাৰ নৰ্মেল ইয়া তিনখন গাড়ী আমাৰ খানাটো ইয়াতে হৈছে পুৰা এইয়া পাহাৰখন কেনেকুৱা হৈছে ব্ৰইলাৰ মাংস বহাই দিলা বিকাশ গুড জব নকক ধন মই কওঁ এইটো নকবি ভাই একো নাই ভিডিঅ' দিব গম নাপায় ভোটৰ মিনিংটো বেলেগ না কাৰণ কি ধুনীয়া এই ধুমুহা বতাহ আহিছিল ফিলিংছ আৰু লগতে ধুমুহা বতাহ হয়নে একদম বঢ়িয়া এতিয়া ব্ৰইলাৰৰ খানা হ'ব আমি অলপ ঘূৰি আহিম একদম লোকেল ল'ৰা লগ পাই গ'লো একদম পুৰা ফাইনেলি তামাম এনজয় কৰিছোঁ না আমি ভাল লাগিল কিন্তু আহিলে কণ্টেক্ট কৰিম তোমাক বঢ়িয়া ভাল লাগিল লগ পাই হেপী ইণ্ডিপেণ্ডেন্স ডে ভাৰত স্বাধীন হ'ল কিন্তু আমি স্বাধীন হ'ব পৰা নাই কি কাৰণে তুমি বিয়া হোৱা নাই তুমি হেপী নহয় আমাৰ কিন্তু গাহৰি মাংসৰ বিভাগত আছিলে আমাৰ মামু ভাই কেনেকুৱা কি ক ভিডিঅ' কৰি থাকোঁ কিন্তু ইমান সুন্দৰ পৰিৱেশত মানে গা ধুব লাগি মন গৈছে মোৰ বেলেগ জাঙিয়া পিন্ধিলে গোটেই চিয়া মুখাই দেখাব না গামছা এখন দিবি নাই প্লিজ এই গামছা আনছা নাই নহয় কচু চবতকে ওপৰত আমাৰ দুদু ভাইয়েতো পুৰা নংগা হৈ আছে কাৰণ আমি গা ধুম হয়নে হাফেন আনছা নে কেইটা এই এটা মোক দি না বে এই তেৰিকা ঐয়া হেই কিয় টানি দিম জাঙিয়া মূৰত পিন্ধি লৈছি বে এটা হাফ পেণ্ট দি না বে গা ধুওঁ হেই পগলা এই এটা হাফ পেণ্ট দি না কপিলে হাফ পেণ্ট মোৰ তাত নহ'ব একো নালাগে মই এতিয়া এইখন দলং আৰু এইখন ভৈৰৱকুণ্ড আৰু এইফালে আমাৰ গোটেই ল'ৰা কিন্তু খাওয়া শেষ ভাই খাওয়া শেষ অলপমান ডেন্স মাৰোৱা পানীৰ মাজত নাগিন ডেন্স বহুত কাম আছে 15 আগষ্ট বুলি এনজয় কৰি থাকিলে নহ'ব যাই আছোঁ আৰু এটা কামত হেপী ইণ্ডিপেণ্ডেন্স ডে একদম গোটেইকেইটাকে লগ পালোঁ বহুত বেছিয়ে ভাল লাগিল তাৰ পৰা আহি উঠি পিজিত মানে মাটি পেলাম আৰু মাটি আমাৰ বাপুকন্দাই পেলাই দিছে আৰু এটা কথা কওঁ মই বাপুকন্দা মানে অসমীয়া মানুহে যেতিয়া অলপমান ভালকৈ কিবা এটা কাম কৰে বা উন্নতি হয় বহুত বেছিয়ে ভাল লাগে হয়নে নহয়
বহুত কষ্টৰ ফলত উন্নতি কৰিলে মানে কিবা এটা ভাল লাগে এটা ধুনীয়া বৃহৎ ব্যৱসায় আৰু এখন গাড়ী এখন তোমাৰ নহয় নে তোমাৰ এখন সেইখন বলেৰোখন খৰা হৈ আছে এইখন বাৰু মোৰে এইখন কাৰ স্কুটিখন মোৰে তোমাৰে নেকি এই মজা আৰু দেখাই আছোঁ এইফালে এখন ডাম্পাৰ দুখন তিনিখন JCB একদম মজা আমাকো অলপমান বিজনেছৰ আইডিয়া দিব পাৰা দেখোন তোমালোকে বিজনেছ এটা অসমীয়া ল'ৰাই বিজনেছ কৰিব লাগে বহুতে কিন্তু নকৰে কিছুমানে চাকৰিত বেছি মাথা মাৰি থাকে চাকৰিত মাথা মাৰে কিন্তু বিজনেছটো অসমীয়া ল'ৰাই কৰিব লাগে অসমীয়া ল'ৰাখিনি এক্টিভ হৈ থাকিব লাগে আৰু এটা কথা কওঁ বিয়া বাৰু হ'লেও কিন্তু মনটো পূৰা চেঙেৰা হৈ আছে আৰু এটা কথা কওঁ নিজৰ লগত মানে বাবুকন্দা পৰিয়ালকেন্দ্ৰিক নহয় সমাজকেন্দ্ৰিক সমাজৰ লগতো জড়িত বাৰু নে কি অসমীয়া সমাজখন ভাল হওক তাৰ কাৰণে আগুৱাই যাব লাগে আৰু অসমীয়াক কোনো জেং কৰিব নালাগে হয়নে নহয় অসমীয়াকে মাতিব লাগে পূৰা 100% সেইটোৱে